ও মামা আমাৰ যদি জুবিন দাক আপুনি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে 2026 চনত যে ইলেকশ্যন আহি আছে এই ইলেকশ্যনত আপোনাকো ন্যায় দিয়া নহব। ও মামা মই অকলে কোৱা নাই নহয়, আমাৰ এই ৰাইজেহে কৈ আছে, সৌৱা ৰাইজসকলে কি কৈ আছে এবাৰ শুনি লওক আকৌ। সিংগাপুৰত যিকেইটা এতিয়া এচি ৰুমত বহি আছে সেইকেইটাক চুচৰাই টেটত ধৰি কিন্তু অকমান আনিব লাগিব। সেই ফটুৱা 428 দালালকেইটাক আজিও দেখো হিদান্ত শৰ্মাক অইন গানটাক নহলে ফাঁচি দিয়ক। চিধা কথা আমাৰ কবে যোন অঞ্চল হিমন্ত বিশ্ব শৰ্মা জাতিটোহী হয়। জুবিন ক্ষেত্ৰলৈ যাবলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী কিয় সময় নহল? চাওক, এক নম্বৰ কথা, ডেট পে ডেট এই ডেট পে ডেট সহ্য কৰা নহব। অভিনীলৰ আজিলৈকে ন্যায় পোৱা নাই, আমি দেখি আছো, আৰু তেনেকুৱা বহুত কেছ আছে। গতিকে জুবিনদাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কম্প্ৰমাইজ আমি মানি নলওঁ। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছো যে ফাষ্টেগ আদালতৰ কথা ওলাই আছিলে, কিন্তু এতিয়া সৌদিনা আমি দেখিলো যে তেখেতসকলে যে ফাষ্টেগ আদালত আনিলে কি জানি তেওঁলোকে জামিন পালে মোক নুঠিব, তেনেকুৱা কথা। আৰু চৰকাৰে যদি নাজানে, চৰকাৰে যদি নুবুজে কোনে বুজিব? ন্যায়ালয়ে যদি নুবুজে কোনে বুজিব? গতিকে স্পষ্ট কথা অসমীয়া যুৱমঞ্চৰ এই যি 5টাক যি এতিয়া জেলত সোমাই থৈছে এইকেইটা গতিকে ফাঁচি দিব লাগিব। আৰু লগতে ছিংগাপুৰত যিকেইটা এতিয়া এচি ৰুমত বহি আছে সেইকেইটাক চুচৰাই টেটত ধৰি কিন্তু অকমান আনিব লাগিব। আমি কিন্তু সহ্য নকৰোঁ। আমি ভাবিছিলোঁ যে তেখেতলোকক মাতিলে কি সোধপোছ কৰিলে নাজানো, চাহ তামোল খোৱালে, গৈ পেলাই এয়াৰপৰ্টত থৈলে, তেওঁলোক আজি তাত আছে। গতিকে সমান্তৰালকে তেওঁলোকে জগৰীয়া নহয়, তেওঁলোকে সেই ইয়তখনত নাছিলে, তেওঁলোকে সেই পাৰ্টিত নাছিলে, তেওঁলোকে সেই তাত গাহৰি মাংস খোৱা নাছিলে। আজিতো এই ভিডিঅ' আমি জলপটকে দেখিলে তেওঁলোক গোটেইজনকে দেখোঁ, সেই ফটুৱা 428 দালালকেইটাকো আজিও দেখোঁ। গতিকে এইকেইটা কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই? আমাৰ প্ৰশ্ন আছে চৰকাৰলৈ। গতিকে অতি শীঘ্ৰে যদি এইকেইটা গ্ৰেপ্তাৰ নকৰে আৰু এই যি 5টাক হিদান্ত শৰ্মাক অইন গানটাক নহলে ফাঁচি দিয়ক। চিধা কথা আমাৰ কবে যোন। ও মামা আপুনি যে আমাক আঁচনিবোৰ দিছে আৰু যে অসমৰ পৰা এই বাংলাদেশীবোৰ খেদি আছে, এইবোৰ দেখি দেখোন আমাৰ জুবিন দাৰ কথাবোৰ আমি লাহে লাহে পাহৰি যোৱা যেন লাগিছে। ও মামা দম দিছে যে, মই কৈছো হবলা, অকল ময়ে কোৱা নাই নহয় সেইটো কথা, আমাৰ এই ৰাইজে কৈ আছে। সৌৱা আপুনি ভিডিঅ'টো চাই লওক আকৌ। মন্ত্ৰী কিয় সময় নহল? তেওঁলোকে মাত্ৰ আঁচনি নামত, বিদেশী নামত প্ৰলোভন দি ৰাইজক ভোটৰ তালিকাত প্ৰস্তুত কৰি অসমীয়া সমাজক তেওঁলোকে বিভ্ৰান্তি সৃষ্টি কৰিছে। আমি সকীয়াই দিছো হিমন্ত বিশ্ব শৰ্মাক, অনাগত দিনত যদি জুবিন দাই ন্যায় নাপায় তেনেহ'লে কিন্তু হিমন্ত বিশ্বক আমি ন্যায় নিদিম 26ত।